বুঝলি তো আমি সেইদিনাখনি আহিছিলোঁ আমাৰ চেনেলটোতো ভিডিঅ' দিছিলোঁ যে এইটো চটু মহাৰাজ এইটো চটু মহাৰাজ এতিয়া নামটো আহিলে বাৰু এতিয়া সেইদিনাখনি নাছিলে তো ইয়াত আমি টিকেটিঙৰ কাৰণে কৈছিলোঁ যে অনলাইনো এভেইলেবল হ'ব সেইদিনাখনি যিটো ইনফৰমেশ্যন পাইছিলোঁ কিন্তু এতিয়া ইনফৰমেশ্যনটো আমি সেইটোকে কালেক্ট কৰিবলৈ যিহেতু আপোনালোককো জনাব লাগে আহিছিলোঁ সেইটো আমাৰ ব্ৰেক টাইমত তো এতিয়া কথাটো এনেকুৱা হ'ল যে এতিয়া অনলাইন ছিষ্টেমটো যিহেতু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আপোনালোকে যদি অফলাইনত কৰিব বিচাৰে আজি কাইলৈতো এটা শ্ব' হ'লেও কনফাৰ্ম হ'ব তো আপোনালোকে যদি কৰিব বিচাৰে 6টা বজাৰ পাছত এবাৰ আহিব পাৰে ইয়াত খবৰ ল'ব পাৰে আৰু অনলাইনো চাই থাকিব অনলাইন দুলীয়াজান বুলি মাৰি চটু মহাৰাজ ইভান চিনেমাছ তো এইটো চাব যদি অনলাইন পায় অনলাইন নাহিলেও হ'ব কিন্তু অফলাইন যদি ইনকেছ যদি অফলাইনত কেনেবাকৈ এভেইলেবল হয় অনলাইনত নাহে তেতিয়া সেইটো কাৰণে আপোনালোকে আহি ইয়াত চাবহি এই টিকেট কাউণ্টাৰ আছে টিকেট কাউণ্টাৰটো দেখা টিকেট কাউণ্টাৰত আহিব তাত গৈ পিনি টিকেটটো পাই যাব আপোনালোকে সেইটোৱে আপডেটটো গতিকে বাকী আৰু একো ক'ব লগা এতিয়া নাই ভাবিছোঁ কিন্তু পৰহিৰ পৰা 4টা শ্ব' হোৱাটো কনফাৰ্ম বাইদেউ ক'লে আমাক অলৰেডি ভিডিঅ'টোত আছে কাইলৈ যিহেতু ইনিগ্ৰেট হ'ব এটা হ'লেও শ্ব' হ'ব কিন্তু কোন টাইমত হ'ব কি কথা সেইটো 6টা বজাৰ পাছত আপোনালোকে আহি পিনি নিজে এবাৰ খবৰ কৰি ল'লে ভাল হ'ব আৰু ঠিক আছে